তেতিয়াহ'লে অসমৰ কিন্তু পৰিৱেশ ভয়ানক হ'ব। एसटि नांगौनि थाखाय फिन खेबसे आन्दोलन आसामावहा खुलुमबाय लोगोफोर वेलकाम टू रमास अफिशियल इउट्यूब चेनेलाव नोंथांखौ फिन खेबसे बरायना लाहरनाय थानाय जाबाय। नैबे समाव नोंथांमोननि खाथियाव मोनसे आपडेट लानानै फैदों आरो बिराद गोनांथि आपडेट इम्पर्टेन्ट आपडेट। आसामनि राजबंशिफोरा फिन खेबसे आन्दोलनाव ओंखारदों। এইবাৰ एसटिखौ नांथारगौ। आसाम सरकार हाय हाय, बिजेपि सरकार हाय हाय, नरेन्द्र मोदी हाय हाय बेबायसा प्रटेस्ट खालामनायखौ आरो लामावहा अर जलायनानै हाइवेखौ ब्लक खालामनायखौ नैबे समावहा आसामावहा नुगासिनो दोङो राजबंशिफोरनि। आरो मा बुंदों बिथांमोना भिडिअ क्लिपखौ आं आगोय होनो थांगासिनो। नोंथांमोना नायना लाबालामायनि मिथिना मोनगोन राजबंशिफोरा एसटि दाबिनि थाखाय भारत सरकारनि सायाव मा खावलायदों। लोगोसेनो नोंथांमोना जुदि आंनि चेनेलखौ दासिमबो साबस्क्राइब खालामाखैबा अन्नानै साबस्क्राइब खालामना ला आरो नटिफिकेशन बेल आइकनखौबो अन खालामना ला। যদি আমাৰ এই যি বৰ্তমান যি আমাৰ নতুনকৈ গঠিত হৈছে আমাৰ যি এই অসম চৰকাৰখন, এই চৰকাৰখনে যদি আমাৰ যি বহুদিনীয়া দীৰ্ঘদিনীয়া এই যি আমাৰ জনজাতিকৰণৰ যি দাবী, এই দাবী যদি অতি শীঘ্ৰে আমাৰ যদি পূৰণ নকৰে তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি সাজু হ'ম। আৰু ইতিমধ্যে আপোনালোকে পৰিলক্ষিত হৈছে যে আমাৰ যি কোচ ৰাজবংশীসকল যে আমাৰ যি ধৈৰ্য, এই ধৈৰ্যৰ বান্ধ কিন্তু আমাৰ ছিঙি গৈছে। গতিকে যে আমাৰ আগন্তুক দিনত ইয়াতকৈ আমি ভয়াৱহ আমি আন্দোলন গঢ়ি তুলিবলৈ আমি সাজু হৈ থাকিম আৰু আমাৰ যিটো আন্দোলন, এই আন্দোলনটো মূলত হৈছে আমাক এই যিখন চৰকাৰ বৰ্তমান অসমৰ এই চৰকাৰখনে আমাক সদায় প্ৰতাৰিত কৰি আহিছে। আৰু আজি বেছি দিন নহয়, আজি কেইবাদিন আগত আমাৰ যি কেন্দ্ৰীয় মন্ত্ৰী জুৱেলাৰাম আহি অসমত যি এটা সৰু চলিৰ দৰে তুলুঙা মন্তব্য দিছে, সেই মন্তব্যৰ কথা আমি গৰিহণা দিছো। তাতকৈ লাজৰ বিষয় আৰু দুখৰ বিষয় আমাৰ ক'বলৈ লাজ লাগে যে সদনত মানে ৰমেশ পেগু ডাঙৰীয়াৰ যি মন্তব্য, এই মন্তব্য আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু আমি ক'ব বিচাৰিছো যে আমাৰ সদনত আমাৰ জাতিৰে 10জনকৈ আমাৰ বিধায়ক থকাৰ পিছতো আজিলৈ তেওঁলোকৰ কোনো ধৰণৰ আমি সদনত মানে যি আমাৰ প্ৰাপ্য, সেই প্ৰাপ্যৰ হৈ তেওঁলোকে মাত মতা এতিয়ালৈ দেখা নাই। আৰু মই আশা কৰো এই নিউজৰ যোগে আমি আশা কৰো ভৱিষ্যতত যাতে তেওঁলোকে বা তেখেতসকলে যাতে আমাৰ প্ৰাপ্যখানিৰ হৈ মাত মাতে। কাৰণ তেখেতসকলেও আমাৰ এই সংগ্ৰামৰ অংশীদাৰী হৈ আজি কিন্তু বিধেয় গৈছে। তেখেতসকলে আমাৰ দৰে সংগ্ৰাম কৰি ৰাজপথৰ সংগ্ৰাম কৰি আজি বিধেয় গৈছে। আমি তেখেতসকলেও আহ্বান জনাইছো যে তেখেতসকলে আমাৰ যি প্ৰাপ্য, সেই প্ৰাপ্য হৈ মাত মাতক, নিজৰ জাতিটোৰ হৈ মাত মাতক। এইটো কথা নহয় যে নিজৰ জাতিটো হৈ মাত মাতে যে আন জাতিৰ ক্ষতি হ'ব, এইটোও নহয়। আমি কৈছো যে আমাৰ প্ৰাপ্য, সেই প্ৰাপ্যটো আমাক দিব লাগিব, অন্যথা কিন্তু আপোনালোকে মানে এই চৰকাৰখনে ভাবি থকা মানে তেখেতসকলে ভাবাত ভুল হৈছে যে কোচ ৰাজবংশীসকল এটা শান্ত হয় আৰু যে কোচ ৰাজবংশী শান্ত জাতি এটাক যদি উগ্ৰ কৰিব বিচাৰে তেতিয়াহ'লে অসমৰ কিন্তু পৰিৱেশ ভয়ানক হ'ব। ধন্যবাদ।